যাব হলে তেতিয়া সেইটো এটা বাধাৰ সৃষ্টি হয় আৰু সেই বাধাটো আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে হুজুৰে কেন্দ্ৰত উপস্থাপন কৰি তাৰ পৰা এনঅচি আনি আমাৰ এই ৰাস্তাখন কৰি দিছিলে আৰু এটা উদাহৰণ চাওক 2001 চনৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ শালপাৰা গাঁও পঞ্চায়তত কমসে কম 200 যুৱক যুৱতীৰ চাকৰি হৈছিল সরকারি সংস্থাপন হৈছিল কিন্তু আজিৰ তাৰিখত চাওক 2016 চনৰ পৰা 2024 চনলৈকে মাত্ৰ আমাৰ এই পঞ্চায়তত 3 জন মানুহৰ সংস্থাপন হৈছে 3টা ল'ৰা ছোৱালীৰ মাত্ৰ চাকৰি হৈছে মোৰ আজিৰ শালপাৰা যুৱ সমাজৰ এটাই প্ৰশ্ন আমাৰ শালপাৰা মণ্ডল কংগ্ৰেছৰ অধীনত আমাৰ কি উপযুক্ত ল'ৰা ছোৱালী নাছিল নেকি যে চাকৰি হোৱা নাই একমাত্ৰ এটাই দল আছে আমাৰ যদি আমি দুখীয়া মানুহে সংস্থাপন পাব লাগে সরকারি সংস্থাপন পাব লাগে তেতিয়া হলে আমি কংগ্রেসের প্রার্থী বিজয়ী কৰাব লাগিব তার বাহিরে আমার বিকল্প উপায় নাই মই আৰু এটা কথা মাননীয় তানজিল হোসেন সাহেবক হুজুৰে ক'ব বিচাৰিছো বা তেখেতক আশ্বাস দিছো যে যোনে যি নকক শালপাৰা পঞ্চায়তত আগন্তুক বাই ইলেকশনত আপুনি 85তকৈ বেছি পাৰ্চেন্টেজত ভোট পাই বিজয়ী হ'ব ইয়াত কোনো সন্দেহ নাই হয়তো 2 এজন মানুহ আমাৰ পৰা ফালৰি কাটি গৈছে